নগৰ বেবেজিয়াত চাঞ্চল্য পথাৰৰ মাজত পুখুৰীত উদ্ধাৰ যুৱকৰ মৃতদেহ বাংঠাই গাঁৱৰ পুখুৰীত উদ্ধাৰ হৈছে মৃতদেহটো মাছ মাৰিবলৈ অহা একাংশ মহিলাই প্ৰত্যক্ষ কৰে মৃতদেহটো ঘটনাস্থলীত উপস্থিত বেবেজিয়াৰ আৰক্ষী তল মুৱাকৈ পানীত পৰি থকা মৃতদেহটো বৰ্তমানলৈকে হোৱা নাই চিনাক্ত নগৰ বেবেজিয়াত চাঞ্চল্য পথাৰৰ মাজত পুখুৰীত উদ্ধাৰ যুৱকৰ মৃতদেহ বাংঠাই গাঁৱৰ পুখুৰীত উদ্ধাৰ হৈছে মৃতদেহটো মাছ মাৰিবলৈ অহা একাংশ মহিলাই প্ৰত্যক্ষ কৰে মৃতদেহটো ঘটনাস্থলীত উপস্থিত বেবেজিয়াৰ আৰক্ষী তল মুৱাকৈ পানীত পৰি থকা মৃতদেহটো বৰ্তমানলৈকে হোৱা নাই চিনাক্ত নিউজ ডেস্ক ৰিপৰ্ট UNB নিউজ কি হৈছিল কওকচোন এই দুপৰীয়া মাছ মাৰিবলৈ অহা মানুহে মাইকী মানুহ কেইগৰাকীমান আহিছিলে 12-14 গৰাকীমান তেওঁলোকে আহি পেলাই মাছ মাৰিবলৈ ধৰোঁতে সেই বডিটো দেখা পায় ভৰিকেইটা ওলাই থকা এতিয়ালৈকে চিনাক্ত হোৱা নাই তেওঁলোকে চিনাক্ত হোৱা নাই সন্দেহ কৰা হৈছে গাঁৱৰে ল'ৰা এটা কালিৰ পৰা নাই আৰক্ষী আহিছে সন্দেহ কৰিছে আৰু আৰক্ষী আহিছে তাকে এতিয়া বডিটো উলিয়ালেহে গম পোৱা যাব মূৰৰ চোৱাটো পানীৰ তলত সোমাই আছেতো সেইটো কাৰণে মানে গম পোৱা হোৱা নাই এতিয়ালৈকে